মন্ত্ৰী পীযুষ হাজৰিকা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰাৰ তথ্য ৰাজহুৱা কৰক। পীযুষ হাজৰিকাই ৰাজ্যৰ সিন্ডিকেটৰ মহানায়ক আখ্যা পীযুষ হাজৰিকাক চকাৰ পাহাৰৰ ওপৰত থকা পীযুষ হাজৰিকাৰ কথা নুশুনে সাধাৰণ জনতাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুকিং কৰা হেলিকপ্টাৰলৈ প্ৰচাৰ চলাইছে আজমলে। তথ্য থকাৰ কথাও উল্লেখ প্ৰদ্যুৎ বৰদলৈ। আজমলৰ নামত বুকিঙৰ তথ্য থাকিলে ৰাজহুৱা কৰিবলৈ আজমলক প্ৰত্যাহ্বান প্ৰদ্যুৎ বৰদলৈক হিন্দুত্ববাদী নেতা আখ্যা দিয়া AIUDFকো প্ৰত্যুত্তৰ বৰদলৈ। নিজকে ধৰ্মনিৰপেক্ষ নেতা বুলি উল্লেখ প্ৰদ্যুৎ বৰদলৈ। AIUDFক সাম্প্ৰদায়িক আখ্যা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। নগাঁও শিয়ালমাৰীত এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈ। আলদিন আনিম বুলি কোৱাৰ পিছত গেছৰ দাম হৈ গ'ল 1200 টকা আৰু ঠিক তেনেকৈ পেট্ৰল ডিজেলৰ দাম বিজেপি দলৰ হৈ প্ৰচাৰ চলাইছিল বাবা ৰামদেৱে কৈছিল लोग समझ लेते हैं। हिंदी में बात करो, इजाजत है। आगे पीछे ऊपर नीचे हेलीकॉप्टर के पीछे जो साथी हिंदी समझ लेते सब हाथ उठा दो जरा कि हिंदी समझ के बात कर लेते কি ক'ব আপুনি? মই হ'লো ধৰ্ম নিৰপেক্ষ মজ্জাগতভাৱে ধৰ্ম নিৰপেক্ষ। মই যেতিয়া এটা নামঘৰৰ আগেদি যাওঁ মই মূৰ দুৱাই সেৱা কৰোঁ। মই যেতিয়া এটা গুৰুদ্বাৰৰ আগেদি যাওঁ মূৰ দুৱাই পেলাই মই সেৱা কৰি যাওঁ। মই যেতিয়া চাৰ্চ গীৰ্জাৰ আগেদি যাওঁ মই সদায় নমস্কাৰ কৰি যাওঁ। আৰু যেতিয়া মই এটা মছজিদলৈ যাওঁ মই নিশ্চয় মছজিদলৈ গৈ পেলাই মই সেৱা কৰি পেলাই যেতিয়া গুণী জ্ঞানীসকলে দোৱা কৰে মই নমস্কাৰ কৰি পেলাই দোৱা লওঁ। গতিকে বদৰুদ্দিন আজমলৰ দৰে সাম্প্ৰদায়িক ব্যক্তি মই নহয় আৰু সেইটোৱে আমাৰ নীতি। দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মই আজি যুদ্ধত নামিছোঁ। এফালে বদৰুদ্দিন আজমলৰ AIUDF আৰু এটা বিজেপি। বদৰুদ্দিন আজমলে গৈ পেলাই সেইবিলাকৰ অঞ্চলবিলাকত আমাৰ সাধাৰণ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু এলেকাত কি প্ৰচাৰ কৰিছে তেওঁ যে মই আপোনালোকে সুধিবচোন, মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ বদৰুদ্দিন আজমলক যেতিয়া পিছত আপুনি পাব নহয় মোক যেনেকৈ প্ৰশ্ন এবাৰ প্লিজ প্ৰশ্ন কৰক এতিয়া আপুনি যিখন হেলিকপ্টাৰ লৈ পেলাই প্ৰচাৰ কৰি আছে সোধা হৈছিলে তেওঁক কি কৈছে? তেওঁ কৈছে যে হেলিকপ্টাৰখন ভাড়াত লোৱা হৈছে। ভাড়া কাৰ নামত লোৱা হৈছে? ভাড়াটো আপুনি ল'ব পাৰে, পিছদিনা তেওঁ ল'ব পাৰে, তেনেকুৱা মিছা কথা। তেওঁৰ নামত কোনো ভাড়াই নাই। মই তথ্য পাতি তেওঁৰ নামত যে ভাড়া লৈছে UDFৰ নামত ভাড়া লৈছে আমাক দেখুৱাওক। তেওঁ কৈছে বিজেপিয়ে প্ৰথমতে ভাড়াত লৈছিলে, নহয় এতিয়াও বিজেপি নামত লৰালৈকে মই অভিযোগ দিয়াৰ পিছত এতিয়া কাৰোবাৰ নামত লিখাব কৈছে কাৰণ তেওঁলোকৰ চৰকাৰ আছে। হিমন্ত বিশ্বহে এইখন হেলিকপ্টাৰ। মই উদাহৰণটো দিছোঁ প্ৰত্যেক কথাতে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব তেওঁক চুটকেছ ভৰাই তেতিয়াহে তেওঁ প্ৰচাৰ কৰিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মেইন হৈ গ'ল নগাঁও যোৱা, নগাঁৱত প্ৰচাৰ কৰা, ধুবুৰীত পিছত কৰিবা, ধুবুৰী থাৰ্ড ফেজত আছে। এইটোৱে হ'ল তেওঁ প্ৰচাৰ। আৰু সেইকাৰণে তেওঁ যি হজুৰ বুলি হিমন্ত বিশ্বক কেনেকৈ চালাম দি পেলাই ইয়াত প্ৰচাৰ কৰি ফুৰিছে আৰু উগ্ৰ ধৰ্মীয় সংখ্যালঘু এলেকাবিলাকত উগ্ৰ সাম্প্ৰদায়িক কথাৰে লোকক মানে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁ কিমান ডাঙৰ মুখ ঠেকেচা খাব তেওঁ বুজিয়ে পোৱা নাই। তেওঁ ধুবুৰীতে আমাৰ ৰকিবুল হাছান হুছেইনৰ হাতত ভীষণভাৱে পৰাস্ত হ'ব। আৰু নগাঁৱতো সাধাৰণ মানুহে সিদ্ধান্ত লৈছে কি হিন্দু কি মুছলমান। মই কি ক'ম তেওঁ ক'ব সেইটো কথা। প্ৰথম পৰ্যায়ৰ বিভিন্ন ধৰণৰ লাগ বান নোহোৱা কথা কৈ কেতিয়াবা কয় 11:30 পাম, কেতিয়াবা কয় 13টা পাম। তেওঁৰ এইবিলাক কথা কোৱাৰ এটা অভ্যাস আছে, সকলোৱে জানে, গোটেই পৃথিৱীয়ে জানে। তেওঁ দেখোন সেই একেজন মানুহে মোদীক গালি পাৰিছিলে। মোদীক 2014 চনৰ ইলেকশ্যনত কৰিছিলে ঠেলা ৰিক্সাৰে মোদীক চৰিয়াব। সেই মানুহটোৱে তেজপিয়াৰ দৰে সলনি কৰা নাই জানো বৰণ? গতিকে তেওঁৰ কথা আপোনালোকে বিশ্বাস কৰে নেকি? ৰাইজে বিশ্বাস কৰে নে? সাধাৰণ বুকুত হাত দি কওকচোন হিমন্ত বিশ্ব শৰ্মাৰ কিবা আছে নেকি? আমাৰ জাবৰ হৈছে নিৰ্বাচন। আপোনালোক মিডিয়াৰ মানুহ আপোনালোকে সাধাৰণ মানুহক সোধকচোন। এই স্পনচৰ কৰা মানুহবিলাক নহয়, যিবিলাক স্পনচৰ কৰিছে সেইবিলাক মানুহ নহয়, সাধাৰণ মানুহক সোধক। শুনক তেওঁলোকে বিভিন্ন ধৰণে অপপ্ৰচাৰ কৰিছে। পীযুষ হাজৰিকাৰ সাহস নাই যে প্ৰমাণ দিব পাৰিব। মই তেওঁক কেতিয়াবা ৰিকুৱেষ্ট কৰিছোঁ তেওঁ বিজেপিত যোগদান কৰিবৰ কাৰণে। এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰা উচিত নহয়। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য তেওঁলোকে যেতিয়া দেখিছে যে এনেকুৱা ধৰণৰ আমাৰ সাধাৰণ মানুহৰ সমৰ্থন গোটেইখিনি স্বতঃস্ফূৰ্তভাৱে একেবাৰে উপচি পৰিছে, তেওঁলোকে এনেকুৱা ধৰণৰ কথা কৈ পেলাই তেওঁলোকে বিভ্ৰান্ত কৰিব খুজিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে ভূপেন বৰাই যোগদান কৰিব কাইলৈ, পীযুষ হাজৰিকাই কৈছে মই যোগদান কৰিম। মই হেনো তেওঁক
মই বিজেপিত যোগদান কৰিবৰ কাৰণে তেওঁক যোগদান কৰিম। তাৰ সাহস আছে শুনক, টকাৰ পাহাৰৰ ওপৰত বহি থকা এই পীযুষ হাজৰিকা গোটেই চিণ্ডিকেট সাম্ৰাজ্যৰ মহা নায়ক হৈ পেলাই তেওঁ যিখিনি টকা পইচাৰে মানুহৰ মন জয় কৰিব নোৱাৰিব, মন কিনিব নোৱাৰিব, গুণ্ডা গৰ্দি সাধাৰণ মানুহ ভীত সন্তুষ্ট কৰি পেলাই তেওঁ শাসনত বেছিদিন থাকিব নোৱাৰে। এইবিলাক গৰম ভাতেৰে খোৱা মানুহ। গতিকে এইবিলাক নকৰি তেওঁ সাধাৰণভাৱে আহক, ৰাইজে হয়তো তেওঁলোকক আদৰি ল'ব, কিন্তু এনেধৰণে মিছা কথা অপপ্ৰচাৰ কথা। AUDF